হেল্ল' বন্ধুসকল, ৱেলকাম বেক টু মাই চেনেল। আৰু মই আজি আপোনালোকলৈ এটা ভাল ভিডিঅ' এটা লৈ আহিছোঁ। আৰু যিটো হৈছে নেকি আমাৰ এগ্ৰিকালচাৰ ড্ৰোন, আৰু ড্ৰোনবিলাকৰ সহায়ে আমি কি কৰিব পাৰোঁ, কেনেদৰে আমি পেষ্টিচাইড স্প্ৰে কৰিব পাৰোঁ, কেনেদৰে হাৰ্বিচাইড স্প্ৰে কৰিব পাৰোঁ, আৰু কেনেদৰে ফটেজ ল'ব পাৰোঁ, ক'ত কি অসুবিধা হৈছে, ক'ত কি ইনজুৰিজ হৈছে বা ডিজেজ হৈছে বা ইনচেক্ট হৈছে, এভৰিথিং উই কেন চি দেয়াৰ। আৰু সেইটো কাৰণে মই আজি এখন আপোনালোকক ড্ৰোন দেখাবলৈ গৈ আছোঁ। আপোনালোকে ভিডিঅ'টো শেষলৈ চাব, কেনেদৰে ড্ৰোনখনৰ সৈতে তাৰমানে সহায় লৈ আমি কেনেদৰে আমি পেষ্টিচাইডবিলাক স্প্ৰে কৰিছোঁ আৰু কেনেদৰে ফাৰ্টিলাইজাৰ স্প্ৰে কৰিব পাৰোঁ বা টপ ড্ৰেছিং কৰিব পাৰোঁ, এটা ডাঙৰ লাৰ্জ স্কেল এটা যিটো নেকি প্লটত কৰিব পাৰোঁ। আপোনালোকে চাব, আৰু যদি ভিডিঅ'বিলাক চাই ভাল পায় প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু শ্বেয়াৰ কৰি দিব। প্লিজ চাই যাওকচোন এতিয়া বৰ্তমান। থেংক ইউ। হেল্ল' বন্ধুসকল, আজি মই আপোনালোকক এখন ড্ৰোন দেখাম, আৰু যিখন নেকি আমি এগ্ৰিকালচাৰ ছেক্টৰত ইউজ কৰিছোঁ। আৰু আপোনালোকে চাব পাইছে ড্ৰোনখন ষ্টাৰ্ট হ'ব ধৰিছে। আৰু এই ড্ৰোনখনৰ সহায়ে আমি কেনেদৰে পেষ্টিচাইড বা আপোনালোকৰ যিটো অসমীয়াত কয় কীটনাশক দ্ৰব্য বা ঘাঁহ মৰা অপতৃণনাশক, এইবিলাক কেনেদৰে আমি স্প্ৰে কৰিব পাৰোঁ, কেনেদৰে ছটিয়াব পাৰোঁ, তাৰ ওপৰত মই ভিডিঅ'টো দেখাবলৈ গৈ আছোঁ। ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাব আপোনালোকে। আৰু এইখন আপোনালোকে ইউজ কৰিবলৈ হ'লে আপোনালোকৰ প্লটটো মিনিমাম আপোনালোকৰ তাৰমানে 10 বিঘা ওপৰত থাকিব লাগিব। যিহেতু এইখনৰ প্ৰাইচটো বহুত হাই হয়, সেইটো কাৰণে আপোনালোকে যিবিলাক নেকি সৰু এৰিয়া তাৰ কাৰণে এইখন ইউজ কৰিব দৰকাৰ নাই, বাই আপোনালোকে স্প্ৰে দি আপোনালোকে কৰিব পাৰিব। আৰু এইখনৰ কাৰণে এটা ডাঙৰ প্লট দৰকাৰ হয়, যিটো নেকি আমাৰ 10 বিঘা ওপৰত এনেকুৱা ডাঙৰ প্লট আছে, যিবিলাক মাষ্টাৰ্ড হয়, আৰু যিকোনো ক্ৰপছ, এনি ক্ৰপছ ইউ কেন ইউজ দিছ ওৱান। আৰু বহুতে ভাল হয় আৰু বহুত ভালদৰে আপোনালোকে ইউজ কৰিব পাৰিব। আৰু চাওকচোন কি সুন্দৰভাৱে আৰু তাৰমানে স্পেচ, আৰু আপোনালোকে যিকোনো জেগাত তাৰমানে আপোনালোকে কম্পিউটাৰত চাই য'ত ত'ত দি যাব পাৰিব বহুত সুন্দৰভাৱে। আৰু বহুত ক্লিয়াৰিটি আপোনালোকে চাব পাৰিব ক'ত পৰিছে বা ক'ত অসুখ হৈছে, ক'ত কিবা এটা হৈছে নেকি, ক'ত খালী আছে বা ক'ত স্পেচ তাৰমানে বেছি হেঙা হৈছে, ক'ত ঘন হৈছে, এভৰিথিং আপোনালোকে চাব পাৰিব। আৰু সেই গতিকে এনেকুৱাবিলাক ড্ৰোনবিলাক যদি আপোনালোকে চাব বিচাৰিছে, আপোনালোকে যাব পাৰিব যিটো নেকি ইটাবৰত আমাৰ যি ৰিচাৰ্চ চেণ্টাৰ আছে তাত যাব পাৰিব। আৰু নহ'লে কিছুমান KVK বিলাকতো আছে, তেনেদৰে আপোনাৰ লখিমপুৰ KVK এটা আছে, তেনেদৰে আপোনালোকে চাব পাৰিব। আৰু প্ৰায় বহুত KVK গুৱাহাটীতো আছে, আপোনালোকে এই ড্ৰোনখন চাব পাৰিব। আৰু এইখনৰ বিষয়ে, এইখনৰ প্ৰাইচৰ বিষয়ে তেওঁলোকক সোধা পোছা কৰিব পাৰিব। আৰু এইখন চলোৱাৰ আগতে আপোনালোকে এটা ট্ৰেইনিং ল'ব লাগিব, ট্ৰেইনিংটো তেওঁলোকে আপোনালোকক দিয়াই দিব। আৰু এভৰিথিং তেওঁলোকে ছাপোৰ্ট কৰিব। কোনোবাই যদি এখন কিনিব বিচাৰে বা কোনোবা ইণ্ডিভিজুৱেলিটো এখন কিনা ইমান সম্ভৱ নহয়, আপোনালোকে এটা গোটৰ সহায়ত কিনিব পাৰে। তেতিয়া আপোনালোকৰ যিবিলাক নেকি পেষ্টিচাইড, হাৰ্বিচাইড এইবিলাক স্প্ৰে কৰিবৰ কাৰণে বহুত ইজি হ'ব, বা ভিডিঅ' ল'বৰ কাৰণে বহুত ইজি হৈ যাব। আপোনালোকৰ প্লটত কি অসুবিধা দেখা দিছে, সেইটো কাৰণে মই সদায় কওঁ, মই আপোনালোকলৈ নিউ ভাল টেকন'লজিবিলাক লৈ আহিছোঁ, আপোনালোকে চাব। আৰু ভিডিঅ' যদি ভাল পায় প্লিজ শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আৰু লাইক এটা দিবলৈ কেতিয়াও পাহৰি নাযাব। আপোনালোকৰ লাইকটোৱে আমাৰ কাৰণে বহুত এটা উৎসাহ হয়, আৰু সেইটো কাৰণে লাইক এটা দিব আপোনালোকে পাৰিলে। আৰু চাই যাওকচোন কি সুন্দৰভাৱে গোটেই জেগাকণত তেওঁলোকে স্প্ৰে কৰি পেলাই আহি পেলাই আকৌ নিজৰ স্থানত তাৰমানে ৰখাই পিনি আপোনালোকে আকৌ সেই মেচিনৰ যিখন নেকি টেংকি সেইটো চাফা কৰি ৰাখিব লাগিব। এভৰিথিং শ্বুড বি ক্লিয়াৰ, আৰু নহ'লে তাৰমানে আপোনালোকৰ ব্লকেজ হৈ যাব, ডেমেজ হৈ যাব। আৰু বহুত ভাল হয় আৰু বহুত স্পেচিয়েল হয় এখন, আৰু বহুত ইউনিক হয়। যিহেতু অসমত এইখনৰ তাৰমানে এটা বিজনেছ আহি পৰিব ইন ফিউচাৰ, যিটো নেকি মানুহে ক'ব আপোনাক, মোৰ মাটিডোখৰত হাৰ্বিচাইড আপুনি স্প্ৰে কৰি দিব লাগে, কিমান টকা ল'ব? তেতিয়া আপুনি খন্তেক সময়তে গোটেই মাটিখিনিত আপোনালোকে স্প্ৰে কৰি দিব পাৰিব। আৰু তাৰ সেই কামটোৰ কাৰণে আপোনালোকে এটা পইচা ল'ব পাৰিব। এনেদৰে মই সদায় কৈ আহিছোঁ, এগ্ৰি বিজনেছ কৰক। আৰু এগ্ৰি বিজনেছটো এনেকুৱা নহয় অকল ড্ৰোনখন ল'লেই নহ'ব, আপোনালোকে তাৰ লগতে ল'ব লাগিব কম্বাইন হাৰ্ভেষ্টাৰ ল'ব লাগিব, ৰিপাৰ ল'ব লাগিব, ট্ৰেন্সপ্লেণ্টাৰ ল'ব লাগিব, উইডাৰ মেচিন ল'ব লাগিব, এভৰিথিং ল'ব লাগিব, আৰু ছ'লাৰ বাবুল ল'ব লাগিব। তেতিয়া আপোনালোকে এই এটাকেইটা যদি লয়, তেতিয়া এটা ভাল এগ্ৰি বিজনেছ আপোনালোকে কৰিব পাৰিব, এটা গ্ৰুপ হৈ পেলাই। ইণ্ডিভিজুৱেলি কৰিলে অলপ অসুবিধাত ভুগিব, এটা গ্ৰুপ হৈ কৰিব পাৰিব। আৰু আগলৈ ভিডিঅ'বিলাক চাই থাকিব, আৰু ভিডিঅ'বিলাক চাই থাকিবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আৰু প্লিজ আপোনালোকৰ বন্ধুবিলাকৰ চেনেলটো শ্বেয়াৰ কৰি দিব। ইট ইজ এ ভেৰি ইম্পৰ্টেণ্ট মেছেজ টু অল ফাৰ্মাৰ্ছ। প্লিজ থেংক ইউ গাইজ, হেভ এ নাইচ ডে'। আপোনালোকক আশা কৰোঁ আগলৈ ভিডিঅ' চাই থাকিব। থেংক ইউ।